বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ ককাইদেউ বোলে বাপক কৈছে কোনো অন্য মানুহ তোমাৰ ৰুমলৈ যোৱাৰ অধিকাৰো নাই ককাইদেউৱে কৈছে যিজন মানুহে তোমাক পত্নীৰ স্থান দিব নোৱাৰিলে আৰু যিজন মানুহে তোমাক সমাজৰ সন্মুখত পত্নীৰ মৰ্যাদা দিব নোৱাৰিলে সেইজন মানুহৰ কাৰণে তুমি সেন্দুৰ ল'ব নালাগে কি ছায়া এইটো প্ৰজেক্ট আমাৰ হাতত অহাৰ বাবে চৌধুৰী গ্ৰুপছৰ আমাৰ ওপৰত নজৰ আছে মেম 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 কিবা ভাবি আছে নেকি নাই নাই কওকচোন কি কৈ আছিল আপুনি কিবা হৈছে নেকি আপোনাৰ মানে আপোনাৰ ঘৰত যদি আপুনি ক'ব বিচাৰে ঘৰততো বহুত কিবা কিবি হৈ আছে কিন্তু এটা কথা মোৰ ব্যক্তিগত জীৱনত যিয়ে চলি নাথাকক কিয় অফিচত তাৰ প্ৰভাৱ পৰিবলৈ নিদিওঁ ঠিক আছে দিয়ক কিবা থাকিলে মোক ক'ব মই আহি যাম মই ফাইলটো লৈ গৈছোঁ মেম আহিছোঁ ককা বাপ আহা আহা বহা তোমাৰ কপালত কি হ'ল একো নাই ককা মোক ইমান খৰদৈ হৈ কিয় মাতিলে কিবা হ'ল নেকি হোৱাটো হৈছে আৰু তোমাৰ ককাই বিচাৰিছে এই সন্দৰ্ভত মই তোমাৰ লগত ভালকৈ কথা পাতো কওকচোন কি কথা তুমিতো জানাই তোমাৰ ককাই যদি কিবা এটা কথা এবাৰ সিদ্ধান্ত লয় সেই সিদ্ধান্তক সলনি কৰাৰ শক্তি আন কাৰোৱেই নাই সেইটো মই জানো মোৰ ভুল হৈছে কিন্তু আপুনি এইবোৰ কথা কিয় উলিয়াইছে আপুনি ক'ব কি বিচাৰিছে মানে বাপ ডিভোৰ্স কি ডিভোৰ্স ডিভোৰ্স পেপাৰ এনেও ৰেডি হৈয়ে আছে তোমাৰ ককাই বিচাৰিছে তুমি ছায়াক ডিভোৰ্স দি দিয়া কাৰণ এনেও তোমাৰ আৰু ছায়াৰ এই বিয়াখনক লৈ তুমি অকণো সুখী নহয় এই সম্পৰ্কটো অকলে ছায়াই ইমান দিনে কঢ়িয়াই লৈ ফুৰিছিল ককা মই মানি লৈছো মোৰ ভুল হৈছে কিন্তু এনেকৈ ডিভোৰ্স কিয় বাপ এই বিয়াখনত তোমাৰ বাবে একো মূল্য নাই বুলি তুমি এটা সময়ত কোৱা নাছিলা জানো কৈছিলো কিন্তু কি ডিভোৰ্স দিয়াত কি আপত্তি আছে তোমাৰ ককা সম্পৰ্ক এটাত চহী মাৰি দিলে শেষ হৈ নাযায় ঠিকেই কৈছা সম্পৰ্ক এটা এনেকৈ চহী মাৰিলে শেষ হৈ নাযায় সম্পৰ্ক এটা শেষ কৰিবলৈ হলে অবিশ্বাস অসন্মান আৰু প্ৰেমহীনতাৰে হানি খুচি হত্যা কৰিব লাগে ককা আপুনি মোক কি বুলি ভাবে কোন দোষী কোন নিৰ্দোষী মই নাজানো বাপ মই মাত্ৰ এটা কথাই জানো ছায়াই জীৱনত বহুত সহিছে তাই ইমান কষ্ট সহ্য কৰিও কোনো দিনে নিজৰ বাবে একো বিচৰা নাই বান্ধৈ ছায়াৰ সুখৰ বাবে যি সিদ্ধান্ত লৈছে সেয়া বহুত ভাবি চিন্তি লৈছে
আৰু এই সিদ্ধান্তত মই বান্ধৰ লগত আছো। ঠিকে কৈছে। আপুনি আৰু ককা মিলি যি সিদ্ধান্ত লৈছে তাৰপিছত মই কি ক'ম, কিন্তু চহী কৰাৰ আগতে মই ছায়াৰ লগত এবাৰ কথা পাতিব লাগিব। তাৰপিছত আপোনালোকে য'তেই কয় মই তাতেই প্ৰশ্ন নকৰাকৈ চহী কৰিম। জেঠাই, মই এটা সিদ্ধান্ত লৈছো। কি সিদ্ধান্ত? মই আৰু মোৰ ভাগ্যৰ লগত যুঁজ নকৰো জেঠাই। মোৰ ভাগ্যত যি লিখা আছে সেয়াই হ'ব। ছায়া, পৃথিৱীত এনে কোনো মানুহ নাই যি সময়তকৈ আগত আৰু ভাগ্যতকৈ বেছি পাইছে। কিছুমান সময়ত আমি ভগৱানক বিশ্বাস কৰি ভাগ্যৰ হাততে সকলো এৰি দিব লাগে। ডিভোৰ্চ? কি ফাল্টু কথা কৈছ ৰে? এনেকৈ কৈ দিলে কি ডিভোৰ্চ হৈ যাব পাৰে নেকি? তই এটা কাম কৰ, তই তোৰ ককাৰ লগত এবাৰ কথা পাত। তই মোৰ ককাক নাজানো প্ৰীতম। মই যি কৰিলেও ককাই মানি নলয়। তেওঁ মোৰ একো কথাই বিশ্বাস নকৰে। বিশ্বাস দূৰৰে কথাও, ককাই মোৰ কথাই শুনিব নিবিচাৰে। নুশুনিলে হ'ব নেকি? ইমান অকৰামি কৰিলে কেনেকৈ হ'ব? কোনে কৈছে? মই কোনে কৈছো সেইবোৰ বাদ দিয়ক। ধৰি লওক মই আপোনাৰ শুভচিন্তক। কি লাগে আপোনাক? মোক একো নালাগে, বৰঞ্চ মইহে আপোনাক এটা সহায় কৰিবলৈ ফোন কৰিছো। সহায়? মোক? কি সহায়? আচলতে ইংলেণ্ডৰ প্ৰজেক্টটো আপোনালোকৰ কোম্পানীয়ে পোৱাটো বহুত মানুহে ভাল পোৱা নাই। গতিকে আপোনালোকে কামটো এৰি দিয়াই ভাল হ'ব নেকি? কি ফাল্টু কথা ক'বলৈ আহিছে? বহুত মানুহে ভাল পোৱা নাই নে আপুনি ভাল পোৱা নাই? ইয়াৰ বাবে ককাক দুখ দি লাভ নাই প্ৰীতম। যি হৈ আছে এই সকলোবোৰৰ বাবে কেৱল ময়ে দায়ী। ককাই মোক চকু মুদি বিশ্বাস কৰিছিলে। মই কি কৰিলো? ককাৰ বিশ্বাসৰ লগত হেতালি খেলি ককাক মই মানসিকভাৱে হত্যা কৰিলো। কি কৰো এতিয়া মই প্ৰীতম? শুন বিবেক, তই এনেকে ভাগি পৰিলে নহ'ব। তই ভুল কৰিছ মই মানিছো, কিন্তু ভুলটো মানুহৰে হয় না বাবা। তই এতিয়া তোৰ ভুলটো শুধৰা। আপুনি যি ভাবে মেডাম। আচলতে মেডাম, মাইকী মানুহ অফিচতকৈ ঘৰত বেছি ভাল লাগে। আপুনি অফিচলৈ আহি বহুত মানুহক কিন্তু দিগদাৰ কৰিছে। কি কথা কৈ আছে আপুনি? সাহস আছে যদি সন্মুখলৈ আহি কথা কওক। মই ক্ষমাৰ অযোগ্য। ভুল কৰিছো মই। এবাৰ নহয়, দুবাৰ নহয়, হাজাৰ বাৰ। ঠিকে কৈছিলে ডাক্তৰ ৰগাই, ঠিকে কৈছিলে। ছায়াৰ কি ভুল আছে? তাই বেচেৰিয়ে পবিত্ৰ অন্তৰেৰে মোৰ লগত বিয়াত বহিছিলে, মোক ঘৰখন চম্ভালিছিলে। কি কৰিলো মই এটা কথা বুজি নাপালো বিধান। ছায়া আৰু ভৈৰৱী দুইজনী দেখাত একেই, কিন্তু তই ভৈৰৱীক কিয় ইমানকৈ ভাল পাই পেলালি? ভৈৰৱী কলেজীয়া জীৱন মোৰ এনেকুৱা নাছিলে প্ৰীতম। তেতিয়া তই মোক দেখা হলে তই চিনিয়ে নাপালি হয়। কলেজৰ দিনত মই শুনক, তেতিয়াহ'লে যদি বিচাৰে যে ননী মাধৱৰ ঘৰৰ ইজ্জত মই বজাৰত নিলাম কৰিব নালাগে, তেন্তে মই যি কৈছো সেইমতেই আপুনি কাম কৰক। নহ'লে কি? হেল্ল', কোন হ'ব পাৰে বাৰু? আচ্ছা, মই এতিয়াহে বুজিলো তোৰ আৰু ভৈৰৱীৰ সম্পৰ্কটো কেনেকুৱা আছিল। এতিয়া তাই হঠাৎ আহি মোক গোটেই পৃথিৱীখন সলনি কৰি দিছে। তাইৰ বাহিৰে বেলেগ তেতিয়া একো ভাবিবই পৰা নাছিলো।
ভৈৰৱীৰ কাৰণে মোৰ ককাকে নালাগে গোটেই পৃথিৱীখনৰ লগত মই যুঁজিবলৈ সাজু আছিলোঁ আৰু সেইজনী ভৈৰৱীয়ে তোক ককাই সম্পত্তিৰ পৰা বেদখল কৰাৰ বাবে তোক লাঠ মাৰি এৰি থৈ গ'ল তই মূৰ্খ বিবেক তই এতিয়া সপোনতেই জীয়াই আছ বাস্তৱলৈ উভতি আহ মানুহৰ জীৱন কোনো পৰীৰ কাহিনী নহয় মানুহ চিনিবলৈ শিক তোৰ পকেট খালী বুলি জনাৰ পাছতো যিয়ে তোৰ হাতত ধৰি থাকে নহয় তাইহে তোৰ কিন্তু জীৱন সংগী আপুনি কথাটো বেছি পাতলকৈ লৈছে মেম যদি সিহঁতে সঁচাকৈ আপোনাৰ বা আপোনাৰ ঘৰত গৈ ক্ষতি কৰি দিয়ে ভুকি থকা কুকুৰে কামুৰিব নোৱাৰে আপুনি চিন্তা নকৰিব মই এইবিলাক ধমকিত ভয় খোৱা মানুহ নহয় কিন্তু মেম ফোনটো কৰিছিল কোনে মানে আপুনি কোন বুলি ভাবে কোন হ'ব আৰু এনেকৈ কোনোবা হ'ব যাৰ আমি কৰি থকা কামবিলাকৰ পৰা লোকচান হৈছে এনেকুৱা কোন আছে বাৰু কোন হয় সময়ত আমি এনেও গম পাম এইবোৰ বেছি ভাবি নাথাকিব আমাৰ কাম বহুত আছে গতিকে আমি কামখিনিত লাগো ঠিক আছে দিয়ক মেম কিয় বা এই বিয়াখনত তোমাৰ বাবে একো মূল্য নাই বুলি তুমি এটা সময়ত কোৱা নাছিলা জানো কৈছিলো কিন্তু কিন্তু কি ডিভোৰ্চ দিয়াত কি আপত্তি আছে তোমাৰ ককা সম্পৰ্ক এটাত চহী মাৰি দিলে শেষ হৈ নাযায় বাপে বাৰু ডিভোৰ্চ পেপাৰত কিয় চহী নকৰিলে আচলতে সি কি বিচাৰিছে বিচাৰিছে মানে কি বিচাৰিছে ছাৰ আপোনাক কিবা লাগিব নেকি মোক একো নালাগে তই হ'বলা মনে মনে মোৰ কথা শুনি আছিলি ক'তনো শুনি আছিলো ছাৰ মানে সোমাই আহোঁতে শুনিলো আৰু বাৰু হ'ব দে কি লাগে ক মানে ছাৰ এই 7 নম্বৰ পেচেণ্টজনে এই ঔষধকেইটা ৰিপ্লেচ কৰি দিয়াৰ কথা কৈছিলে এইকেইটা পাৰি নেকি চাই দিয়কচোন আপুনি পাৰি কিয় নোৱাৰি ঔষধৰহে বিকল্প বিচাৰিছে মানুহৰটো নহয় বুজিছ শংকু পৃথিৱীৰ সকলো বস্তুৰে বিকল্প থাকে কিন্তু মানুহে বস্তু আৰু মানুহৰ মাজত বিকল্প হেৰুৱাই পেলাইছে মানুহৰ সততা আৰু মৰমৰ কোনো বিকল্প নাথাকেও বুজিছ ল মই ঔষধকেইটা সলাই দিছো জানো ছাৰ আপুনি কি ক'লে মোৰ হ'লে একেবাৰে মূৰৰ ওপৰে গৈছে বুজিছে বস্তু বিকল্প মানুহ মই একো বুজি পোৱা নাই ছাৰ হ'ব দে তই একো বুজিব নালাগে আচলতে কথাবোৰ মই তোক কোৱা নাই মই মোক নিজকে কৈছো হ'ব দে তই এতিয়া যা বাৰু ঠিক আছে ছাৰ আৰু এটা কথা সুধিব আছিল ছাৰ আপুনি চাহ একাপ খাব নেকি ভাল কথাটোকে সুধিছ চাহ একাপ খোৱাচোন মোৰতো একেবাৰে বিষাই আছে আপুনি চিন্তাই নকৰিব ছাৰ আপোনাৰ কাৰণে ফাৰ্ষ্ট ক্লাছ চাহ একাপ বনাই নিম বুজিছে আপুনি অকণমান ৰেষ্ট লওক হ'ব যা কথাতকে কাম বেছিকৈ কৰিবি আপুনি হে ভগৱান আপোনাৰ মূৰত কি হ'ল দুখ পালে নেকি এই সৰু এক্সিডেণ্ট এটা হৈছিলে কেনেকৈ ডাক্তৰৰ ওচৰলৈ গৈছিল নে গ'লো মোৰ বন্ধু যে প্ৰীতম কালি যে লগ পাইছিলা সিয়ে লৈ গ'ল তেওঁ ঠিকে আছে কিন্তু আপুনি ইয়াত যে মই তোমাক লগ পাবলৈ আহিছিলোঁ
মানে এইফালে পাৰ হৈ যাওঁতে ভাবিলোঁ তোমাক এবাৰ লগ কৰি যাওঁ। অঁ ভালেই কৰিলে। ব'লা ক'ৰবাত বহো। মেম মানে যাবনে আপুনি? অঁ যাম। ছাৰ মই আজি নাচাওঁ দিয়ক। আচলতে মোৰ গাটো সিমান ভাল নহয়, বৰ ভাগৰ লাগি আছে। তোমাৰ গা বেছি বেয়া নেকি? নাই নাই, অলপ ৰেষ্ট ল'লেই ভাল পাম। ঠিক আছে যোৱা। চিনাকি